Hello viewers and my dear students. This is my fifth number class on the transformation of sentence. আজি মোৰ পঞ্চম পিৰিয়ড বা সেন্টেন্স এটা কেনেকৈ এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰিব পাৰি তাৰে তিনিটা পদ্ধতি শিকাইছোঁ আৰু দুটা পদ্ধতি বাকী আছে যে সেইখিনি কেনেদৰে এফাৰ্মেটিভ সেন্টেন্স এটাক নেগেটিভ কৰিব পাৰোঁ। ইউনিভাৰ্চেল ট্ৰুথ সেন্টেন্সখিনিৰ অলপমান ধাৰণা যোৱা ক্লাছত দিয়া হৈছিল, আজি আৰু অলপ দীঘলীয়াকৈ বহলাই দিম। এতিয়া প্ৰথমতে সেন্টেন্সৰ মাজত যদি অনলি বা এলন যদি থাকে, সেই সেন্টেন্সক এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰিবলৈ কি পদ্ধতি ইউজ কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰিম। সেন্টেন্সৰ ভিতৰত যদি অনলি বা এলন থাকে তেন্তে এই দুটাৰ পৰিৱৰ্তে নান বাট ইউজ কৰি সেই সেন্টেন্সটোক এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰিব পাৰোঁ। ফৰ এক্সাম্পল, only he can enter the office, এই সেন্টেন্সটোক এফাৰ্মেটিভৰ পৰা যেতিয়া নেগেটিভ কৰিম মই, অনলি বা এলন থাকিলে নান বাট ইউজ কৰিব লাগিব। নেগেটিভ কৰিব নান বাট হি ক্যান এন্টার, অনলিৰ পৰিৱৰ্তে নান বাট। ঠিক এলন এলনদি মই এটা উদাহৰণ দিছোঁ। An expert alone can solve it. এই সেন্টেন্সটোক যেতিয়া এফাৰ্মেটিভৰ পৰা মই নেগেটিভ কৰিম, সেম বস্তু এলন ইয়াৰ পৰিৱৰ্তে নান বাট এতিয়া আৰম্ভ হ'ব। নান বাট এন এক্সপাৰ্ট solve it. অনলি এলন থকা সেন্টেন্সক নান বাট ইউজ কৰি নেগেটিভ কৰিব পাৰোঁ। এতিয়া এজ চুন এজ থকা সেন্টেন্স এটাক এফাৰ্মেটিভৰ পৰা কেনেকৈ আমি নেগেটিভ কৰিব পাৰোঁ সেই পদ্ধতিটো শিকাম। এজ চুন এজ সেন্টেন্সত থাকিলে ইয়াৰ পৰিৱৰ্তে আহি হ'ব no sooner than. আলটিমেটলি দেখা যায় কি নো টু নেগেটিভ ওয়ার্ডটো আহি গৈছে। এজ চুন এজ থকা সেন্টেন্স এটাক no sooner than ইউজ কৰি we can change it from affirmative to negative. no sooner ইউজ হোৱাৰ পিছত সেন্টেন্সটোৰ ফৰ্মেশনটো ইন্টাৰগেটিভ টাইপ হয়, ইন্টাৰগেটিভ নহয়, ঠিক ইন্টাৰগেটিভ টাইপ। নো সুনাৰ দিয়াৰ লগে লগে সেই সেন্টেন্সটোৰ মাজৰ এনাবল স্পিনিটটো ইয়াৰ লগত বহুৱাই দিব লাগে। পাষ্ট ইণ্ডিপেণ্ডেণ্ট থাকিলে ডিড ইউজ কৰিব লাগিব, পাষ্ট পাৰফেক্টত থাকিলে হেড ইউজ কৰিব লাগিব। উদাহৰণ হিচাপে এটা সেন্টেন্স পঢ়ি দেখুৱাইছোঁ। As soon as he arrived, all of them
stood stood up সেন্টেন্সটোৰ মাজত as soon as আছে এই সেন্টেন্সটোত নেগেটিভ যদি কৰিব লাগে কি হ'ব as soon as ৰ পৰিৱৰ্তে no sooner ইউজ হ'ব সেন্টেন্সটো দেখুৱাই দিছোঁ no sooner অলপ আগত ক'লো কি no sooner ইউজ কৰাৰ পিছত সেন্টেন্সটোৰ স্ট্ৰাকচাৰ must be in interrogative mode but not in interrogative যেনে এই সেন্টেন্সটোত interrogative mode লিখিবলৈ হ'লে এইখিনিৰ মাজৰ anomalous finite লিখিব লাগিব anomalous finite নাই অথচ ভাৰ্বটো আছে past indefinite tense সেইকাৰণে ইয়াতে did হ'ব did he arrived ফাৰ্স্ট পাৰ্টটো গ'ল ইয়াৰ পিছত then then all of them stood up affirmative as soon as থকা সেন্টেন্সটাক no sooner ইউজ কৰি নেগেটিভ কৰিব লাগে আৰু এটা সেন্টেন্স মই দেখুৱাই দিছোঁ As soon as the storm had approached, all the children went home. ধুমুহা অহাৰ লগে লগে সকলোবোৰ ল'ৰা ছোৱালী ঘৰলৈ গুচি গ'ল এই সেন্টেন্সটো যেতিয়া এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰিম no sooner then we must use anomalous finite of the sentence anomalous finite কি আছে had the storm approached all the children then all the children went home ultimately বস্তুখিনি একেই as soon as থাকিলে no sooner ইউজ কৰি সেন্টেন্স এটাক এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰিব এইখিনি হল এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰাৰ নিয়ম এতিয়া মই অতিৰিক্ত কিছু প্ৰসংগ উল্লেখ কৰিম এফাৰ্মেটিভৰ পৰা নেগেটিভ লোৱা সেন্টেন্স এটাৰ মাজত যদি লিটিল যদি থাকে লিটিল বা এ লিটিল যদি থাকে তেন্তে তার পরিবর্তে অপোজিট ওয়ার্ড মাস ইউজ হব মাস বা মেনি যদি থাকে তার পরিবর্তে হয় লিটিল হব নহলে এ ফিউ হব সদায় অপোজিট ওয়ার্ড ইউজ হয় যেনে এটা উদাহরণ হিসাবে দিছো I am a little tired now. এই সেন্টেন্সটো এফার্মেটিভৰ পৰা যেতিয়া নেগেটিভ কৰিম লিটিলৰ পৰিৱৰ্তে মাছ ইউজ কৰা হ'ব নেগেটিভ প্ৰকাশ কৰিব লাগিব I am a little tired now. মই অলপমান ভাগৰুৱা এতিয়া এই সেন্টেন্সটো অসমীয়াতে যদি মই নেগেটিভ যদি কওঁ তেতিয়া হ'ব মই বেছি ভাগৰুৱা নহওঁ anomalous finite to not joke I am not much tired now much থাকলে তার পরিবর্তে a little হবো many থাকলে তার পরিবর্তে a few হবো এই শব্দবিলাক ইউজ কৰি এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰা হয় উইথআউট চেঞ্জিং মিনিং এই সেন্টেন্সবিলাক সাধাৰণতে আহে টাৰ্ন ইনটু নেগেটিভ উইথআউট চেঞ্জিং মিনিং আৰু দুটা মই উদাহৰণ দিম এটা
উদাহৰণ লিজেণ্ডাৰী some sentence যেনে ডান্টে লাভড বিয়াট্ৰিছ এই সেন্টেন্সটো যেতিয়া মই এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰিম Dante loved Beatrice. এই সেন্টেন্সটো এফার্মেটিভের পৰা যেতিয়া মই নেগেটিভ কৰিম Dante did not love Beatrice এটা নহয় Dante সেন্টেন্সটো হ'ব নেগেটিভ এইবিলাক হৈছে turn into negative without changing meaning. Dante loved Beatrice. Dante was not without love for Beatrice. Without changing meaning আৰু দুটা মই উদাহৰণ দেখুৱাই দিম Every rose has its thorn. প্রতিটি গোলাপৰ ইয়াৰ কাইট আছে এই সেন্টেন্সটো যেতিয়া নেগেটিভ কৰিম এই সেন্টেন্সটো কেনেদৰে নেগেটিভ কৰিম উইদাউট চেঞ্জিং মিনিং There is no rose. There is no rose without thorn. Without its thorn. Without its thorn. আৰু এটা উদাহৰণ দিম ডিয়াৰ ষ্টুডেণ্টছ তোমালোকে উদাহৰণখিনি পাৰিলে লিখি লোৱা কাৰণ এইবিলাক অলপ কমপ্লেক্স টাইপৰ সেন্টেন্স এই সেন্টেন্সবিলাকক নেগেটিভ কৰাৰ পদ্ধতিখিনি তোমালোকে মই লাহে লাহে লিখি আছোঁ তোমালোকে পাৰিলে লিপিবদ্ধ কৰি থাকা এই সেন্টেন্স Where there is smoke, there is fire. Where there is smoke, there is fire. এই সেন্টেন্সটো যেতিয়া নেগেটিভ কৰিম লিখিব লাগিব There is no fire without smoke. এই সেন্টেন্সবিলাক এইবিলাক হৈছে without changing meaning. আশা কৰোঁ ল'ৰা ছোৱালীখিনি ডিয়াৰ ষ্টুডেণ্টছ তোমালোকে নিশ্চয় বুজি পাইছা যে নেগেটিভ কৰা বা এফাৰ্মেটিভ সেন্টেন্স এটাক নেগেটিভ কৰিবলৈ হ'লে সেই সেন্টেন্সটো কেইবাটাও পদ্ধতি আছে য'ত যেনেকৈ ইনষ্ট্ৰাকশ্যন দিয়া থাকে ঠিক তেনেকৈ আমি নেগেটিভ কৰিব লাগিব সহজ অৰ্থত টাৰ্ণ দ্য ফলোইং সেন্টেন্স ইনটু নেগেটিভ এইটো ইয়াতে কোনো ৰুল নাই গতিকে এনামল স্পিৰিটৰ পিছত নট যোগ কৰি দিলেই হ'ল কিন্তু উইদাউট চেঞ্জিং মিনিং যেতিয়া ক'ব তেতিয়াহ'লে সেই সেন্টেন্সবিলাক কেনেকৈ নেগেটিভ কৰিব লাগিব
আৰু কিছুমান সেন্টেন্সত পাৰ্টিকুলাৰ কিছুমান ৱৰ্ড আছে নেগেটিভ কৰোঁতে সেই ৱৰ্ডৰ পৰিৱৰ্তে বেলেগ ৱৰ্ডবিলাক ইউজ কৰা হয়। এইখিনি আছিল সেন্টেন্সক এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰা পদ্ধতি। আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা। নেক্সট ক্লাছত এই সেন্টেন্সৰে আৰু এটা পাৰ্ট থাকিল এছাৰ্টিভ টু ইম্পাৰেটিভ, এছাৰ্টিভ টু এক্সক্লেমেটৰী, এছাৰ্টিভ টু ইণ্টাৰগেটিভ। এছাৰ্টিভ সেন্টেন্স এটাক কেইবাটাও ফৰ্মত আমি ৰূপান্তৰ কৰিব পাৰোঁ, ট্ৰান্সফৰ্ম কৰিব পাৰোঁ। সেইখিনি কি কি নিয়মেৰে আমি এছাৰ্টিভ সেন্টেন্স এটাক বেলেগ বেলেগ সেন্টেন্সলৈ ৰূপান্তৰ কৰিব পাৰোঁ সেইখিনি শিকাম। ইণ্টাৰগেটিভ সেন্টেন্সৰ আৰু দুটা পাৰ্ট আছে, এটা হৈছে আস্ক কুৱেশ্যন আৰু এটা হৈছে টেক কুৱেশ্যন। এইখিনি বস্তু আলোচনা কৰিবলগীয়া আছে। পৰ্যায়ক্ৰমে 1 by 1 মই ক্লাছবিলাক দি থাকিম। তোমালোকে অলপ মনোযোগেৰে ভিডিঅ'খিনি চাবা। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰি জনাবা। ধন্যবাদ। আজিলৈ এইখিনিয়ে। নেক্সট ক্লাছত নিশ্চয় লগ পাম। ধন্যবাদ।